Hi everybody, welcome to my YouTube channel Basic of Ukulele for the Beginners. আজি মই অতি সিম্পলকে এটা বস্তু দিব ওলাইছো সেইটো হৈছে প্ৰিন্সিপাল কৰ্ড অফ ই মেজৰ আপোনালোকে ধুনীয়াকে এনেকে লিখি ল'ব তাৰপিছত এইটো পেজত লিখি ল'ব হা ইয়াত লিখা আছে প্ৰিন্সিপাল কৰ্ড অফ ই মেজৰ এটুকে ৰিলেটিভ কৰ্ডছ অফ ই মেজৰ বুলিও কোৱা যায় দেই প্ৰথমতে আমি ই মেজৰ কৰ্ডটো লগালো সেইটোক আমি কি বুলি ক'ব পাৰো ৰুট কৰ্ড ক'ব পাৰো টনিক ক'ব পাৰো বা বেছ কৰ্ড ক'ব পাৰো বা স্কেলও ক'ব পাৰো প্ৰথমতে লগোৱা কৰ্ডটোৱে কিন্তু স্কেলটো দিয়ে গানটোৰ হয় নহয় তাৰ পিছত যিটো কৰ্ড আমি লগাম সেইটো কি কয় সাব ডমিনেন্ট কৰ্ড আৰু তাৰ পিছত যিটো লগাম সেইটো কয় dominant chord. So in case of E major, the subdominant chord always will be A major. Mukosto koribo. Eto keep it in memory. Okay? And in case of E major, the dominant chord always will be B7 or B major. B major bojaleও শুদ্ধ আৰু B7 বজালেও শুদ্ধ হ'ব ওকে আমি এই কৰ্ডবিলাক যেতিয়া আমি ইউজ কৰিম নহয় তেতিয়া আমি এটা ষ্ট্ৰামিং কৰোঁতে আমি কি কৰিব লাগে এটা যিকোনো তাল এটা ল'ব লাগে আজি মই কি এটা তাল দিছো ৰিডম ষ্ট্ৰামিং ৰিডম পপ তাৰমানে পেটাৰ্ণটো পপ লৈছো তাৰমানে ৱেষ্টাৰ্ণ পপ মিউজিকৰ যোনটো সেইটো ড্ৰামত বজালে ঠিক এনেকে ঠিক টাক ঠিক ঠিক টাক ঠিক ঠিক এনেকে যায় যে সেই বস্তুটো তাৰমানে whatever is going on along with the drum we have to follow that rhythm to strum at our ukulele okay সেইটো বস্তুৱে বজাব লাগে প্যাটাৰ্ণটো এতিয়া rhythm pop এটো under 4/4 beat দে 4/4 beat বুলি কওঁ আমি it comprises with 4 counts 1 2 3 4 1 2 3 4 okay এনেকে যাব taking the equal interval of time to traverse from 1 to 2 যিমান লম 2 পৰা 3 লৈ সমান সময় equal interval of time আৰু is called a click 1 2 3 4 1 2 3 4 is called the click like the click of the clocks ঘড়ী কাটা নিচিনা যায় তালটো এটোৱে তাল হয় দেই সমান ইন্টাৰভেলত যোৱাটো এতিয়া এইটো সাইনটো এই সিম্বলটো এই যে সিম্বলটো দিছো নহয় এইটো কয় ডাউন ষ্ট্ৰোক গতিকে আমি প্ৰথমতে ই মেজৰ কৰ্ডটো ধৰিলো ধৰি পেলাই কি কৰিম আমি নিজে নিজে কাউন্ট কৰিম 1 2 3 go 1 2 3 and 4 তাৰমানে 3 নম্বৰ 1 2 3 and 4 তিনটা টিক টিক টাক তাৰমানে 3 নম্বৰ কাউন্টাৰ আমি দুটা ষ্ট্ৰোক কৰিব লাগিব ডাউন 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 প্ৰথমতে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ডাউন ডাউন then 4 ডাউন চিক চাক চিক চিক চাক চিক চাক চিক চিক চাক বুজি পালে এতিয়া মই এখন টেবুল বনাই দিছো নহয় এইটো চাই চাই বজাব এইবিলাকক এটা বাৰ বুলি কয় বাৰ চাৰিটা বাৰ আছে এটা বাৰত কিমান কাউন্ট থাকিব 4 কাউন্ট যেহেতু এইটো 4/4 বিট হয় গতিকে আমি প্ৰথমতে ই মেজৰ ধৰি পেলাই কম 1 2 3 go চিক চাক চিক চিক চাক 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 চাৰিটা বাৰ বজোৱাৰ পিছত যেতিয়া আকৌ 1 কাউন্ট আহিব তেতিয়া আকৌ এ লৈ গুচি যাব শিফট কৰিব এই মেজৰটো চাৰিটা বাৰ বজাব 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4
যেতিয়া 4টা বাৰ বজোৱা হ'ব তাৰ পিছত আকৌ ক'লৈ যাব B7 বা B মেজৰত যাব চিক চাক চিক চিক চাক চিক চাক চিক চিক চাক এনেকে বুজি পালে এতিয়া এইফালে কি লিখা আছে এই কৰ্ডবিলাক লিখা আছে কৰ্ড অফ ই মেজৰ হ'ব লাগিলে আমাক কি লাগিব ই জি শাৰ্প আৰু বি কৰ্ড অফ এ মেজৰ হ'ব লাগিলে আমাক কি স্বৰ লাগিব কি কিজ লাগিব বা নোট এ চি শাৰ্প ই ওকে বি মেজৰ হ'ব লাগিলে বি ডি শাৰ্প এফ শাৰ্প কৰ্ড অফ B7 হ'ব লাগিলে বি ডি শাৰ্প এফ শাৰ্প এ মই আগতে কৈছিলো নহয় যে এটা কৰ্ড বনিবৰ কাৰণে আমাক মিনিমাম 3টা স্বৰ লাগে কিন্তু কেতিয়াবা 4টাও লাগিব পাৰে 5টাও লাগিব পাৰে ডেট আদাৰ থিং সো 7 কৰ্ডত কিমান লাগে 4টা নোট লাগে কি লাগে B7 বি ডি শাৰ্প এফ শাৰ্প এ বুজি পালে এতিয়া মই দেখুৱাই দিছো বাৰু দেই মই কি দেখুৱাই দিম কেনেকে ই মেজৰ বজায় এইটো ই মেজৰ সব সেকেন্ড ফ্ৰেটত এইটো দিব ফাৰ্স্ট ফিংগাৰ তাৰপিছত এই 3টা আঙুলিৰে ইয়াত লগাই দিব ফোৰ্থ ফ্ৰেটত এইটো ই মেজৰ তাৰপিছত লাগে এ মেজৰ এই ফাৰ্স্ট ফিংগাৰ এইটো দিব দিলে এইটো তাৰপিছত সেকেন্ড ফিংগাৰ ইয়াত দিলে বাস হৈ গ'ল এ মেজৰ এইটো এ মেজৰ তাৰপিছত বি মেজৰ লাগে ফাৰ্স্ট ফিংগাৰে এই দুটা টিপিব এনেকে টিপি পেলাই এইটো ইয়াতে বাস এইটো বি মেজৰ এটা B7 লাগে B7 টোত এই এ টাৰডাল ফাৰ্স্ট ষ্ট্ৰিংডাল ওপেন থাকিব বাকি এইকেইটা লগাই দিলে হ'ল এইটো B7 এইটো বি মেজৰ দুডাল টিপি দিলে বি মেজৰ হ'ল আৰু এডাল এৰি দিলে কি হ'ব B7 ওকে সো এই কৰ্ড কেইটা ক'ত লাগিব চেলিন ডিয়নে যে গাইছে টাইটানিকৰ গানটো এভৰি নাইট অফ মাই ড্ৰিম এই গানটো মাই হাৰ্ট উইল গো অন এই গানটো আন্ডাৰ ই মেজৰ স্কেলত গাইছে চেলিন ডিয়নে দেই গতিকে আমি যদি একম্পেনি কৰো আমি এই ই মেজৰৰ ৰিলেটিভ কৰ্ডছ কেইটাই লাগিব দ্য প্ৰিন্সিপাল কৰ্ড অফ ই মেজৰ কেইটাই লাগিব সেইকাৰণে মই এইকেইটা কৰ্ড দিছো তাৰ উপৰি আমি প্ৰফেচনেলি ভালকে বজাব লাগিলে কেইটামান মাইনৰ লগাম সেইটো মই পিছত দিম গতিকে ইয়াৰ পিছত মই ভিডিঅ' এটা দিম কিহৰ কেনেকৈ আপোনালোকে একম্পেনি কৰিব এই গানটোৰ লগত টাইটানিকৰ গানটোৰ লগত দেই সেইকাৰণে মই এইকেইটা কৰ্ড আগতে কৰি ল'ব দিছো আপোনালোকে প্ৰেক্টিছ কৰিব এতিয়া মই এবাৰ বজাই দিছো হা এইটো ই মেজৰ ধৰিলো 1 2 3 and 4 1 2 3 and 4 1 2 3 and এর পপ রিদম হৈ আছে পপ চিং চাক চিক চিক চাক এবাৰ এ যাম এইটো এ আহিল 1 2 3 and 4 এবাৰ বি যাম তাৰপিছত আকৌ ই মেজৰলৈ গুচি গ'লো এটা সিৰিয়েল আপোনালোকে এনেকৈ কৰিব ই মেজৰ এ মেজৰ বি মেজৰ আৰু এটা সিৰিয়েল এনেকৈ প্ৰেক্টিছ কৰিব ই মেজৰ এ মেজৰ আৰু B7 ওকে এবাৰ B7 লগাম হা ই মেজৰ go to এ মেজৰ go to E7 B7 sorry B7 আকৌ ই লৈ গুচি গ'লো ই মেজৰ এ মেজৰ B7 E ready 1 2 3 go 1 2 3 and 4 1 2 3 and 4 1 2 3 and 4 1 এনেকৈ আপোনালোকে লাহে লাহে প্ৰেক্টিছ কৰিব আৰু স্ট্ৰামিং আপোনালোকে 3/4 ভিতৰতো কৰিব
যেনেকৈ 3/4 ভিডিঅ' কেনেকুৱা হ'ব এইয়া 1 2 3 1 2 3 1 2 3 2 3 1 2 3 1 2 3 1 so আপোনালোকে এনেকৈ ট্ৰাই কৰিব কৰ্ডকেইটা 4টা কৰ্ড দিলোঁ এইটো এটা ৰিলেশ্যনত পৰে ৰিলেটিভ কৰ্ডছত পৰে আৰু চিম্ফনিত পৰে ধুনীয়া এইটো ফৰ্মুলা হয় এই ফৰ্মুলাটো মুখস্থ কৰিব ই থাকিলে এ লাগিবই বি লাগিবই B7 লাগিবই অ'কে এতিয়া মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব মই চিম্পুলকৈ গৈ আছোঁ আপোনালোকৰ লগত চিম্পুলকৈ শিকাই আছোঁ ন গতিকে আপোনালোকে লাইক কৰিব আৰু so I would like to stop here now okay see you bye bye